নমস্কাৰ। সমগ্ৰ দেশতে অব্যাহত আছে তৃতীয় পৰ্যায়ৰ লকডাউন। আৰু এই লকডাউনৰ সময়খিনিতে আহি পৰিছে এটা অতি দুঃসংবাদ। আমাৰ যি সাংবাদিকতাৰ ক্ষেত্ৰখনৰ সৈতে জড়িত থকা লোকসকল হওক বা যিসকল পঢ়ুৱৈ আছে সকলোৰে বাবে এটা অতি দুঃসংবাদ বুলি ক'ব লাগিব এই মুহূৰ্তত। আৰু সেইটো হৈছে এখন বাতৰি কাগজৰ আগৰ দৰে আপোনালোকে নাপাব, যিখন বাতৰি কাগজ আমি সকলোৱে সৰুৰ পৰা হয়তো আমি বহুজনে আমি চাই আহিছিলোঁ, দেখি আহিছিলোঁ। সেই বাতৰি কাগজখন আগৰ দৰে আপোনালোকে নাপাব। ছ'চিয়েল মিডিয়া যোগে বিভিন্নজনে বিভিন্ন ধৰণৰ কথা ইতিমধ্যে উল্লেখ কৰিছে, বিভিন্ন ধৰণৰ প্ৰসংগক্ৰমে বিভিন্ন ধৰণৰ কথা তেওঁলোকে আলোচনা কৰিছে। আৰু সেই আলোচনা কৰা সেই কাকতখনেই হৈছে আপোনালোকৰ প্ৰিয়, আপোনালোকৰ অতিকে আপোন, আপোনালোকৰ অতিকে মৰমৰ, যিয়ে ভাষা, সাহিত্য, সংস্কৃতি সকলো ক্ষেত্ৰকে, ৰাজনীতিৰলৈকে সকলো ক্ষেত্ৰকে সাঙুৰি লৈছিলে, য'ত সোমাই আছিলে বিজ্ঞানৰ বহুবোৰ কথা, সমাজ জীৱনৰ বহুবোৰ কথা, গল্প, উপন্যাস, বিভিন্ন ধৰণৰ কথা। আৰু সেই আলোচনীখনেই বা সেই আলোচনীবোৰ নহয়, সেই কাকতখনেই হৈছে সাপ্তাহিক কাকত স্বাধীন প্ৰতিদিন গোষ্ঠীৰ দ্বাৰা প্ৰকাশিত এই স্বাধীনখন। আৰু মোৰ হাতত আছে এই স্বাধীনখন। আৰু এইখন ইতিমধ্যে 25টা বছৰ অতিক্ৰম কৰিছে। 25টা বছৰ গৌৰৱোজ্জ্বলভাৱে অতিক্ৰম কৰা সেই আলোচনীখন আজি আগৰ দৰে আপোনালোকে আজি যিদৰে বিচাৰি পাইছিল আগতে, তেনেধৰণে এতিয়াৰ পৰা হয়তো উপলব্ধ নহ'ব বুলি এটা কথা প্ৰকাশ পাইছে। কিমান দূৰ সত্য, কিমানখিনি শুদ্ধ ৰূপত এই কথাখিনি ওলাইছে মই গম নাপাওঁ। কিন্তু কথা হ'ল কি যে এটা কথা অনুমান কৰিব পাৰি সঠিককৈ, যোৱা কিছুদিন আগত যেতিয়া লকডাউন আৰম্ভ হৈছিল বা লকডাউনৰ সময়খিনিত বিহুৰ আগভাগত এই স্বাধীন আলোচনীখনৰ সম্পাদক হিচাপে কাম কৰি আছে অনুৰাধা শৰ্মা পূজাৰী, এগৰাকী বৰ্তমান সময়ত অসমৰ প্ৰতিষ্ঠিত লেখক, সাহিত্যিক, গল্পকাৰ, তেখেত ঔপন্যাসিকা, বিভিন্ন ধৰণেৰে তেওঁ কৰি আছে। সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ আছে, সাহিত্য ভাষা সকলো ক্ষেত্ৰত তেওঁ জড়িত হৈ আছে, বিভিন্ন ধৰণে তেওঁ অৱদান আগবঢ়াইছে। সেইগৰাকী লেখিকাই কৈছিল যে স্বাধীনখন হয়তো আমাৰ চলাবৰ বাবে যথেষ্ট পৰিমাণৰ আমি অসুবিধাৰ সন্মুখীন হৈছোঁ। কাৰণ কিয়নো যে যিবিলাক আমি বাতৰি কাকত বা আলোচনী আমাৰ প্ৰকাশ হৈ আছে, হয়তো বহুতলৈ হয়তো সেই প্ৰত্যাহ্বান হয়তো আহিব পাৰে। কাৰণ একেধৰণেৰে চলি আছে বহুখিনি আলোচনী, আৰু তাৰ ভিতৰত প্ৰিয়সখী, গৰিয়সী, নন্দিনী এনেকুৱা ধৰণৰ বহুত আলোচনী চলি আছে। স্বাধীন গোষ্ঠীৰে পৰাই চলি আছে, স্বাধীন প্ৰতিদিন গোষ্ঠীৰ আলোচনী বহুকেইখন চলি আছে। তাৰে ভিতৰত অন্যতম হিচাপে আছিল স্বাধীন, আৰু যিখনক আমি সকলোৱে জানো 1988 চনত লাভ কৰা সেই স্বাধীনখনৰ প্ৰতি যেন প্ৰত্যাহ্বান আহি পৰিছিল, সেই কথা কিন্তু তেওঁ স্পষ্টভাৱে কৈছিল। আৰু তেওঁ কৈছিল যে যিসকল হকাৰে কাম কৰি আছে তেওঁলোক এতিয়া ঘৰলৈ গ'ল। লকডাউনৰ সময়খিনিত তেওঁলোকে অফিচৰ পৰা অব্যাহতি ল'লে, আৰু যাৰ কাৰণে তেওঁলোকে চলাবৰ বাবে অসুবিধা হৈছে। লেখা মেলাৰ ক্ষেত্ৰতে হওক বা যিবিলাক বস্তু তেওঁলোকে এখন কাকত চলাবৰ বাবে যিখিনি যাৱতীয় বস্তু লাগে, সেইখিনি ক্ষেত্ৰত কিছু পৰিমাণে তেওঁলোকে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। আৰু কাকতখন প্ৰিণ্টিং মাৰিবই, কিন্তু তেওঁলোকে প্ৰেৰণ কৰিব কেনেকৈ, তাৰ ওপৰতো তেওঁ কেইটামান কথা কৈছিল। যে কাৰণ যিসকল লোকে এই কৰোণা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ ফলত ভাবি লৈছে যে বাতৰি কাগজ বা আলোচনীবিলাকৰ যোগেদি এই ভাইৰাছৰ হয়তো সংক্ৰমণ হ'ব পাৰে, তেনেধৰণৰ এটা আশংকা প্ৰকাশ কৰা হৈছিল। কিন্তু সেয়া একেবাৰে নুই কৰিব নোৱাৰি, বহুজনে হয়তো কৰিছে যে নুই কৰিব নোৱাৰি সেই কথা। কিন্তু কিমান দূৰ সত্য সেইটো মই নাজানো। কিন্তু কথা হ'ল কি যে হয়তো কাকত আলোচনীখনৰ পৰা আহিব পাৰে, যদিহে তাত যিজন হকাৰ থাকিব তেওঁ যদি তেনেধৰণৰ কোনোবা ৰোগত তেওঁ আক্ৰান্ত হৈছে বা তেনেধৰণৰ হ'ব পাৰে, তেওঁ যদি কাকতখন চুই পেলাই, যিহেতু 8 ঘণ্টালৈকে সেই ভাইৰাছ জীৱিত অৱস্থাত থাকে বুলি কোৱা হৈছে, তেনেধৰণৰ অৱস্থাত হয়তো হ'ব পাৰে। কিন্তু যদি তেওঁ সম্পূৰ্ণ হাইজিন বা যিটো মানে চিকিৎসকৰ যি পৰামৰ্শ বা হুৱে যি নীতি নিৰ্দেশ ৰাইজক জনাইছে, সেই ধৰণে যদি তেওঁলোকে অৱলম্বন কৰিছে, তেতিয়াহ'লে সেইটো হ'ব নোৱাৰে। আৰু ইতিমধ্যে কাকত আলোচনীবিলাকে স্পষ্টীকৰণো দিছে যে তেওঁলোকে কি ধৰণেৰে এই কামখিনি কৰি আছে। কিন্তু যিয়ে নহওক কিয় যে এখন আলোচনীৰ মৃত্যু
বা এখন কাকতৰ মৃত্যুৱে হয়তো আমাৰ মাজত এক গভীৰ প্ৰত্যাহ্বান আনিব পাৰে। বিশেষকৈ এতিয়া বৰ্তমান সময়ত চলি আছে প্ৰিণ্টিঙৰ পৰা আৰম্ভ কৰি বা সেইখিনিত আমি আগতে দেখা পাইছিলোঁ যে আমি প্ৰিণ্টিঙৰ কথা দেখা পাইছিলোঁ, কিন্তু এতিয়া যি ডিজিটেল মাধ্যম আহি গ'ল, সেই মাধ্যমত প্ৰভাৱত পৰি হয়তো এই আলোচনী কাকতবিলাকলৈ বহু পৰিমাণে প্ৰত্যাহ্বান আহিছে। বিশেষকৈ আমি যদি চাওঁ যে ইলেক্ট্ৰনিক মিডিয়াৰ যি প্ৰভাৱ আছিল কাকত আলোচনীৰ ওপৰত, তাৰপিছত সেই কাকত আলোচনীৰ পৰা আৰম্ভ কৰি ডিজিটেল যি মাধ্যম আছিল তাৰ ওপৰতো প্ৰভাৱ, ডিজিটেল মাধ্যম নহয়, যি ইলেক্ট্ৰনিক মাধ্যম আছিল কাকত আলোচনীৰ ওপৰত প্ৰভাৱ পেলাইছিল ইলেক্ট্ৰনিক মাধ্যমে, আৰু ইলেক্ট্ৰনিক মাধ্যমৰ ওপৰত প্ৰভাৱ পেলালে ই ডিজিটেল মাধ্যমে। এতিয়া সেই ডিজিটেল মাধ্যমে এনেধৰণৰ এটা পৰিৱেশৰ সূচনা কৰিছে যে সকলো বস্তু থাউকতে এটা ছুইচ টিপিলেই, কাৰণ আপোনাৰ হাতত প্ৰত্যেকে আপুনি ব্যৱহাৰ কৰি আছে, মই ব্যৱহাৰ কৰি আছোঁ, সকলোৱে ব্যৱহাৰ কৰি আছে, এণ্ড্ৰইড যি মোবাইল ব্যৱহাৰ কৰি আছে, আমি সেই তাৰ যোগেদি আমি সকলো বস্তু চাব পৰা আমাৰ সক্ষম, কাৰণ এটা ৱেবছাইটৰ যোগেদি সকলোখিনি চাব পাৰি। কিন্তু আজি এখন ইমান 25টা বৰ্ষ অতিক্ৰম কৰা এই আলোচনীখন বা এনেকুৱা ধৰণৰ যি কাকত আছে সেইবিলাক জানো হঠাৎ বন্ধ হৈ যাবলৈ দিব পাৰি? এনেধৰণৰ বহু প্ৰশ্ন এতিয়া বহুজনৰ মাজত উদয় হৈছে। কাৰণ যিখন আছিল কাৰোবাৰ বাবে ইতিহাস, কাৰোবাৰ বাবে আছিল প্ৰেৰণা, কাৰোবাৰ বাবে আছিল এটা শক্তি, কিন্তু আজি সেই কাকত আলোচনীবিলাকৰ গতি একেবাৰে তললৈ নামি যাব লগা হৈছে। কাৰণ তেওঁলোকে চাৰ্কুলেশ্যনৰ পৰা আৰম্ভ কৰি সকলোখিনি ক্ষেত্ৰতে, লেখা মেলা সংগ্ৰহ কৰাৰ ক্ষেত্ৰতে সকলোখিনিতে প্ৰত্যাহ্বান আহিছে। কাৰণ নতুন লেখকসকলে বা যিসকলে লেখা মেলা কৰিছে তেওঁলোকে আজিকালি অনলাইন যি মাধ্যম আছে তেওঁলোকক তাকেই টাৰ্গেট কৰি লৈছে। হয়তো এনেকুৱাও হয় যে কাকত এখনত প্ৰকাশ হোৱা লেখাটো কিমানজনে পঢ়িছে হয়তো অনলাইনত সেইখিনি স্পষ্টভাৱে দেখা পায়, কিন্তু প্ৰিণ্টিঙৰ কথাখিনিত সুকীয়া হৈ পৰে, তাত দেখা নাপায়। এনেধৰণৰ বহুবিলাক কথা আহি পৰিছে, যাৰ কাৰণে হয়তো এই কাকত আলোচনীবিলাকলৈ প্ৰত্যাহ্বান আহিছে। স্বাধীন আলোচনীখনৰ প্ৰতিষ্ঠাপক হিচাপে আছিল, সম্পাদক হিচাপে কাম কৰিছিল, প্ৰতিষ্ঠাপক সম্পাদক হিচাপে তিলক হাজৰিকা আছিল। তাৰপিছত বহুকেইজনে কাম কৰিছে, অজিত কুমাৰ ভূঞা আছিল, তেনেধৰণে বহুজনে কাম কৰিছে, আৰু শেহতীয়াকৈ সম্পাদনাৰ দায়িত্বত আছিল অনুৰাধা শৰ্মা পূজাৰী। বাইদেৱে যথেষ্টখিনি, অনুৰাধা শৰ্মা পূজাৰী বাইদেৱে যথেষ্টখিনি কাকতখনক নতুন কিছু বহু পৰিমাণে গতিধাৰা দিছিল। কাৰণ মই যিমান দূৰ জানো যে বাইদেউৰ যি তেওঁৰ নিজৰ সৃষ্টিশীল মনৰ যিবিলাক কথা, সেই কথাবিলাকৰ প্ৰভাৱ কাকত আলোচনীখনত পৰিছিল। আৰু ঠিক তেনেধৰণে তেওঁলোক স্বাধীন প্ৰতিদিন গোষ্ঠীৰ প্ৰকাশিত অন্য এখন আলোচনী হৈছে হাতহৰি। মোৰ ওচৰত আছে এই হাতহৰি আলোচনীখন। স্বাধীন প্ৰতিদিন গোষ্ঠীৰ দ্বাৰা প্ৰকাশিত এই যিখন হাতহৰি আলোচনী, এই হাতহৰি আলোচনীখনো তেওঁলোকৰ গোষ্ঠীৰ পৰাই প্ৰকাশ পায়। ইতিমধ্যে এই আলোচনীখন প্ৰকাশ কৰাৰ ক্ষেত্ৰতো তেওঁলোকে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। কাৰণ আজি এই আলোচনীখনৰ দাম হৈছে 25 টকা। 25 টকা দাম। আপুনি মই চাহ মিঠাই খাই হয়তো সেই 25 টকা আমি উৰুৱাই দিওঁ, আৰু কিন্তু ক'বলৈ বেয়া হয় কথাটো, আচলতে আমি উৰুৱাই দিওঁ, বা আমি মোবাইলত ৰিচাৰ্জ কৰিও আমি হয়তো উৰুৱাই দিওঁ, কিন্তু এখন আলোচনী আমি কিনিবলৈ বা আমি তেনেধৰণে আমি আগুৱাই নাযাওঁ। আপুনি 10 টকা 5 টকা এনেধৰণৰ আপুনি খুচুৰা পইচা বহুজনক আপুনি কেতিয়াবা উপহাৰ হিচাপেও দিয়ে, বা আমি মন্দিৰে মছজিদে মঠ মন্দিৰতো আমি বিভিন্ন ধৰণে আমি দান কৰি থাকোঁ। কিন্তু আমি যদি এখন আলোচনীৰ কাৰণে যদি আমি কিছু পৰিমাণে পুঁজি হিচাপে যদি আমি সংগ্ৰহ কৰি বা লৈ তেওঁলোককো যদি আমি সহায় সহযোগিতা কৰিব লাগে, যদি তেওঁলোকৰ অসুবিধাৰ সন্মুখীন হৈছে, তেতিয়াহ'লে হয়তো এই কাকত আলোচনীবিলাক আমাৰ মাজত জীয়াই থাকিব। আৰু ঠিক সেইধৰণে মই ভাবোঁ কি যে পঢ়ুৱৈ সংখ্যা কমা নাই, কাৰণ অনলাইনতো পঢ়ে, অফলাইন যোগে কিনিও পঢ়ে মানুহে। সেয়েহে যে আমি এইটো কথা মন কৰিব লাগিব যে আমি পঢ়ুৱৈ সংখ্যা আমাৰ হাতত হয়তো কমা নাই, পঢ়ুৱৈ সংখ্যা হয়তো বাঢ়িছে, নতুন বহু সংখ্যক লোকে আদৰি লৈছে। তেওঁলোকে আদৰি লৈছে অলপ বেলেগ ধৰণেৰে, ডিজিটেল যোগেদি তেওঁলোকে আদৰি লৈছে। আমি এই কাকত আলোচনীবিলাকক আমি কেনেধৰণে আমি ডিজিটেল মাধ্যমৰ সৈতে আমি সংযুক্ত কৰাই ৰাখিম,
কাৰণ আমি প্ৰিণ্টিঙো কৰিব লাগিব, ডিজিটেলো কৰিব লাগিব, দুই ধৰণে আমি কাম চলাব লাগিব। কাৰণ দুই ধৰণেৰে কৰিব লাগিব, কাৰণ যিয়ে যি ধৰণৰ যি মাধ্যমতে বিচাৰে আমি সেই মাধ্যমতে আমি যিসকলে পঢ়ি ভাল পাওঁ সেইসকলে আমি সেই কথাখিনি চিন্তা কৰিব লাগিব যে আমি প্ৰিণ্টিঙতো দিব লাগিব আলোচনীখন, আমি অনলাইনতো দিব লাগিব। দুই ধৰণেৰে আমি সেই আলোচনীখন আমি প্ৰকাশ কৰিব লাগিব। কাৰণ যে যিটো মাধ্যমক বিচাৰ কৰি চাই তেওঁলোকে তাতেই যদি পায় তেতিয়া সেই আলোচনীখন জীয়াই থাকিব। এতিয়া কথা হ'ল যে এনেধৰণৰ কাকত আলোচনীবিলাক সদায় প্ৰকাশ পাই আছে, বিভিন্ন ধৰণৰ নতুন নতুন বহুত আলোচনী প্ৰকাশ পাই আছে, যিদৰে সেই আলোচনীসমূহৰ কিমান কি ধৰণে গতি লাভ কৰিছে নাজানো, কিন্তু মই ভবাত এই হাতসৰি বা যি সাদিনৰ কথা ক'লোঁ, মই এই যিখন সাদিনৰ কথা ক'লোঁ, যিখন বন্ধ হৈ যোৱাৰ কথা ওলাই আছে, এই আলোচনীবিলাক আচলতে এই কাকতবিলাক এই আলোচনীবিলাক আলোচনীবিলাকৰ মাজত আচলতে সমাজ জীৱনৰ পৰা আৰম্ভ কৰি আমাৰ মানৱ জীৱনৰ প্ৰত্যেকটো ঘাত প্ৰতিঘাত ঘটনা ইয়াৰ মাজত সোমাই আছে। আপুনি যদি ভালদৰে বিচাৰ বিশ্লেষণ কৰি চাই তাৰ মাজত সকলোখিনি বস্তু দেখা পাব। আৰু মই ভাবোঁ যে এনেধৰণৰ আলোচনী বা কাকতবিলাক হয়তো বন্ধ হৈ যোৱাটো আমাৰ বাবে অতিকে দুখজনক কথা। কাৰণ এই কাৰণেই যিদৰে এটা ভাষাৰ প্ৰত্যেক দিনত মৃত্যু হৈ আছে বুলি আমি কওঁ, কাৰণ বিশ্বত যিমান ভাষা আছিল এটা ভাষাৰ মৃত্যু মানে এটা জাতিৰ মৃত্যু হোৱা, ঠিক একেধৰণেৰে আমাৰ যিটো মনৰ ভাৱ আদান প্ৰদান হয় সেই কথাবিলাকো কিন্তু আমাৰ প্ৰকাশ পায় এই কাকত আলোচনীবিলাকত। আৰু যদি এই কাকত আলোচনীবিলাকৰ মৃত্যু হয় তেতিয়াহ'লে হয়তো আমাৰ ভাষাটোৰ প্ৰতিও হয়তো যেন কেতিয়াবা প্ৰত্যাহ্বান আহি পৰিব পাৰে। সেয়েহে মই ভাবোঁ যে আমি যিমান পাৰি এনেধৰণৰ কাকত আলোচনীবিলাকক জীয়াই ৰখাৰ কাৰণে আমি কিছু নতুন চিন্তা চৰ্চা কৰিব লাগিব। ডিজিটেলৰ ক্ষেত্ৰতে হওক, প্ৰিণ্টিঙৰ ক্ষেত্ৰতে হওক, কেনেধৰণেৰে আমি এই কামখিনি কৰিব লাগিব সেইখিনি আমি সকলোৱে আলোচনা কৰা উচিত। মুকলি মঞ্চ আমি তৈয়াৰ কৰি আমি আলোচনা কৰা উচিত। আমি কাকত আলোচনীবিলাকক এনেদৰে আমি মৃত্যু হ'বলৈ দিব নোৱাৰোঁ, কাৰণ এই কাকত আলোচনীবিলাকে আমাৰ মাজত এটা বিশেষ গতি লাভ কৰিছে আৰু য'ত লুকাই আছে আমাৰ মনৰ কথাবিলাক, আপোনাৰ মোৰ মনৰ কথাবিলাক লুকাই আছে। কাৰণ আজৰি পৰত আমি যেতিয়া মেলি চাওঁ এখন আলোচনী আৰু সেই সময়খিনিত আপুনি আজৰি পৰত আপুনি আপোনাৰ মোবাইলটো মেলি চালে, আপোনাৰ মোবাইলটো খুলি চালে বা আপুনি টিভিটো খুলি চালে সেই মাদকতাখিনি আপুনি নাপায়। যদি আপুনি ঘৰত আজৰি সময় আছে, আজৰি সময়ত যদি এখন কাকত বা আলোচনী মেলি চায় তেতিয়াহ'লে আপুনি গম পাব যে আপোনাৰ সেই ইলেক্ট্ৰনিকৰ যি বস্তু বা ইলেক্ট্ৰনিক যি সামগ্ৰী বা ডিজিটেল যি আমি পৰিৱেশৰ সৈতে জড়িত হৈ আছোঁ সেই বস্তুটো কিন্তু আমাৰ এই প্ৰিণ্টিঙৰ বা আমাৰ যি ছপা মাধ্যম আছে এই ছপা মাধ্যমে এক সুকীয়া গতি দিয়ে। কাৰণ ছপা মাধ্যম হৈছে এক ইতিহাসৰ লগত জড়িত আৰু যি মাধ্যমে সকলোবিলাক বিষয়কে সাঙুৰি ল'ব পাৰে আৰু সি সদায় চিৰস্থায়ী হিচাপে ৰৈ যায়। কিন্তু ডিজিটেলৰ বস্তুবিলাক আমি কেৱল আমাৰ চকুৰ আগত থাকে, আমি চকুৰ আগত থাকিলে গুচি গ'ল, নতুন এটা আহিলে। কিন্তু ঠিক তেনেধৰণেৰে আমাৰ এই প্ৰিণ্টিঙৰ ক্ষেত্ৰতো আমি সেই ধৰণে আমি আগুৱাই লৈ যাব লাগিব। কাৰণ আমি ডিজিটেলৰ ওপৰতো সমানে গুৰুত্ব দিব লাগিব, কাৰণ আমি পঢ়ুৱৈ সংখ্যা বঢ়াব লাগিব। ৰাইজে কি বিচাৰে ৰাইজে বিচৰা ধৰণে আমি কাম কৰিব লাগিব। কাৰণ ৰাইজৰ স্বাৰ্থত এখন আলোচনী, এখন কাকত চলি থাকে। কাৰণ কাকত বা আলোচনী এখন ৰাইজৰ বাবে প্ৰকাশ কৰা হয়, ৰাইজৰ মনৰ খবৰখিনি তাত প্ৰকাশ কৰা হয়। সৰুৰ পৰা ডাঙৰলৈকে, জ্যেষ্ঠৰ পৰা বৃদ্ধালৈকে, আমি যিসকল জ্যেষ্ঠ বৃদ্ধা পৰা আৰম্ভ কৰি আমি একেবাৰে কনিষ্ঠজনলৈকে আমি কাকত বা আলোচনীসমূহক মাজৰ পৰা আমি এক সুকীয়া মাদকতা আমি লাভ কৰিবলৈ সক্ষম হওঁ। আৰু সেয়েহে মই ভাবোঁ যে এই যিবিলাক কাকত আলোচনী আছে, কাকত আলোচনীবিলাক আমি ডিজিটেল ক্ষেত্ৰখনৰ সৈতে তেওঁলোকক জড়িত কৰাব লাগে। আৰু যি ডিজিটেল ক্ষেত্ৰখনৰ সৈতে ইতিমধ্যে বহুতে জড়িত কৰাইছে যদিও তেওঁলোকে বহু পৰিমাণে যি ধৰণে ছাকচেছ হ'ব লাগে বা ফলপ্ৰসূ ফলাফল এটা লাভ কৰিব লাগে সেই ধৰণে তেওঁলোকে কৰিব পৰা হোৱা নাই। আৰু এইখিনি ক্ষেত্ৰত বহু পৰিমাণে কিছু বাধা আহি পৰিছে।
যে কেনেধৰণেৰে সেই কামখিনি আগুৱাই নিব হয়তো তেওঁলোকৰ মাজত সেই তেনেকুৱা ধৰণৰ টেকন'লজিকেল যি কাম কৰাৰ ক্ষেত্ৰত হয়তো মানুহৰ হয়তো অভাৱো হ'ব পাৰে, যাৰ কাৰণে এই ক্ষেত্ৰত কিছু বাধা আহি পৰিছে। আৰু যিয়ে নহওক কিয় যে এই ২৫টা বৰ্ষ অতিক্ৰম কৰা এখন আলোচনী আজি হঠাৎ যি খবৰ ওলাইছে যে বন্ধ হৈ যোৱাৰ কথা ওলাইছে, এই আলোচনীখন বা আলোচনী নহয়, এই যি কাকতখন বন্ধ হৈ যোৱাৰ কথা ওলাইছে, হয়তো কাইলৈ কি ঠিক সাদিন বা আজি সাদিন যেনেকুৱা এটা পৰিৱেশলৈ গতি কৰিলে, কাইলৈ এই সাতসৰীখন নতুবা অন্যান্য যিবিলাক আলোচনী আছে, প্ৰান্তিক আছে, গৰিয়সী আছে, প্ৰকাশ আছে, এনেধৰণৰ বহু আলোচনী আছে, প্ৰকাশ আছে, গৰিয়সী আছে, প্ৰান্তিক আছে, এই আলোচনীবিলাকো হয়তো তেনেধৰণৰ হয়তো বন্ধ হৈ যাব পাৰে কেতিয়াবা। কিন্তু আমি কেতিয়াও তেনেকুৱা ধৰণে আমি বন্ধ হৈ যাবলৈ দিব নোৱাৰোঁ, কাৰণ আমি অতীতৰ পৰা বহু আলোচনী আমি দেখিলোঁ। কাৰণ জোনাকী, বাঁহী, উষা, এই বিভিন্ন ধৰণৰ আমি আলোচনী আছিলে। আৱাহনৰ যুগৰ সময়ৰ বহু আলোচনী আছিলে, জোনাকী সময়ৰ কথা। তেতিয়া সেই সময়ত সেইবিলাক আলোচনীয়ে এক গতি দিছিল, আৰু বৰ্তমান সময়ত এই আলোচনীবিলাকে এক গতি দিছে। কিন্তু এটা কথা ঠিক, ভৱিষ্যতে কোনবিলাক আলোচনী আমি গ্ৰহণ কৰিম, কাৰণ ভাষা সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনত ধৰি ৰাখিব পৰা কিন্তু আলোচনীৰ সংখ্যা আজি একেবাৰে নগণ্য। কাৰণ ভাষা সাহিত্য সংস্কৃতিৰ সকলো দিশক গতি দিব পৰা আলোচনী একেবাৰে কম অসমত। আৰু যিকেইখন আছে সেইকেইখনৰ অৱস্থা একেবাৰে বেয়া বুলি ক'লেও ভুল কোৱা নহ'ব। কাৰণ তেওঁলোকে যেতিয়া মই দেখা পাওঁ বাছৰ ষ্টেণ্ডতে হওক বা বিভিন্ন ধৰণৰ দোকানতে হওক, কাকত আলোচনীবিলাক তেওঁলোকে ওলমিয়ে থাকে, কাৰণ ক্ৰেতাৰ সংখ্যা একেবাৰে কম। কিন্তু মোবাইলত আমি ৰিচাৰ্জ এটা কৰিবৰ কাৰণে আমি কুণ্ঠাবোধ নকৰোঁ। কিন্তু আমি এখন ২৫ টকা দি পেলাই বা সাদিনখনৰ দাম একেবাৰে কম, ৫ টকা আজিৰ দিনত হয়তো ভালকৈ আপুনি যদি কল্পনা কৰে ৫ টকাত একো বস্তুৱেই পোৱা নাযায়। কিন্তু যদি আপুনি সেই ৫ টকা দি পেলাই এই সাদিনখন আপুনি কিনি লয় বা কিনিছিল, এতিয়া কিনিছিল বুলি ক'ব লাগিব, যদি বন্ধ হৈ গৈছে সঁচাকৈয়ে, যদি কিনিছিল তেতিয়াহ'লে আপুনি গম পাব যে যিয়ে সাদিন পঢ়িছে সিয়ে গম পাব যে সাদিনত কোনবিলাক কথা সোমাই থাকে। কাৰণ যিয়ে পঢ়িছে সেয়ে ভালদৰে উপলব্ধি কৰিব পাৰিব। কিন্তু কোনবিলাক কথা লুকাই থাকে, কোনবিলাক কথা সোমাই থাকে তাত, যিয়ে দৈনিক পঢ়ে তেওঁ গম পাব যে কেনে মাত্ৰা দিছিল। কিন্তু এটা কথা ঠিক যে তেনেধৰণৰ মাত্ৰা দিব পৰা, তেনেধৰণৰ গতি দিব পৰা হয়তো বহু আলোচনী ওলাইছে, কিন্তু তেওঁলোকে সেই ধৰণৰ স্থায়িত্ব তেওঁলোকে লাভ কৰিব পৰা নাই, ক্ষণস্থায়ী হৈ আছে। ঠিক একেদৰে মই কওঁ যে আজি এই প্ৰকাশ আলোচনীখন আছে, গৰিয়সী আছে, প্ৰান্তিক আছে, এইখন হৈছে গৰিয়সী। এই আলোচনীবিলাকে যিবিলাক ধাৰাৰ সৃষ্টি কৰিছে, সেই ধাৰাটো হয়তো নতুন এখন আলোচনীয়ে সেইখিনি কৰিব নোৱাৰিব পাৰে। আৰু আলোচনী এখন হয়তো চলি থাকে, এইটোও ঠিক যে আলোচনী এখন চলি থাকে সমসাময়িক সমাজৰ পৰিৱেশ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি সেই বিষয়বিলাকক উপস্থাপন কৰিব লাগিব। সেই বিষয়বিলাকক যদি সঠিক ৰূপত উপস্থাপন কৰিব নোৱাৰে, তেতিয়া হয়তো ৰাইজৰ ওচৰলৈ লৈ যোৱাটো কিছু পৰিমাণে বাধা আহি পৰে। কিন্তু এইটোও ঠিক যে সেইখিনি উপস্থাপন বৰ্তমান সময়ত মই ভাবোঁ যে সাদিন বা যিকেইখন আলোচনী আছে, কাকত আছে, তেওঁলোকে হয়তো সেই বিষয়বিলাক তেওঁলোকে সংগ্ৰহ কৰিছে বা সন্নিৱিষ্ট কৰিছে। কিন্তু কৰিলেও ডিজিটেলৰ যি উৎপাত বুলি কৈছোঁ, ডিজিটেল মাধ্যমৰ যি উৎপাত চলিছে, ডিজিটেল মাধ্যমৰ যি প্ৰভাৱ, ডিজিটেল মাধ্যমৰ যি হেঁচা, সেই হেঁচাৰ ফলত এইবিলাক আলোচনী হয়তো আজি মৃত্যুৰ গৰাহত, সংকটৰ গৰাহত তেওঁলোকে সোমাই পৰিছে। কাৰণ ডিজিটেল মাধ্যম এটাত মুহূৰ্ততে সকলো বস্তু চাব পাৰি, কিন্তু কাকত বা আলোচনী এখন যিহেতু আমি সপ্তাহটোৰ কাৰণে ৰৈ থাকিব লাগে। আপুনি যদি এটা লেখা প্ৰকাশ কৰিব বিচাৰিছে, আপুনি ছ'চিয়েল মিডিয়া যোগেদি হওক বা ডিজিটেল কোনোবা ৱেব বা ক'ৰবাত যদি আপুনি প্ৰকাশ কৰে বা পঠাই দিয়ে, আপুনি হয়তো 2 মিনিটতে সেই লেখাটো আপুনি চাব পাৰিব, আৰু আপুনি 10 লাখ 20 লাখলৈকে আপুনি শ্বেয়াৰ কৰিব পাৰিব। যিমান মন যায় সিমান শ্বেয়াৰ কৰিব পাৰিব, কোনো তাত লিমিটেড নাই। কিন্তু কাকত এখনত আপুনি লেখাটো প্ৰকাশ কৰিলে
সেই লেখাটো আপুনি কেতিয়া প্ৰকাশ পাব, প্ৰকাশ হ'বনে নহ'ব, এই ধৰণৰ কথাবিলাক আপুনি সময় কিছু আপুনি ল'ব লগা হয়। সেয়েহে এনেধৰণৰ প্ৰত্যাহ্বানবিলাক হয়তো আহি পৰে এনেধৰণৰ কাকত আলোচনীবিলাকলৈ। এতিয়া যদি সম্পাদকজনে সেই ধৰণৰ কথাবিলাকৰ ওপৰত কিছু দৃষ্টি ৰাখি কাকত আলোচনীখনৰ প্ৰতি নতুন কিছু ধাৰাৰ সৃষ্টি কৰিব পাৰে, তেতিয়াহ'লে হয়তো সেই আলোচনীখন চলিব। আজি মায়া, বিস্ময়, ৰহস্য সেইবিলাক আলোচনী হয়তো কিদৰে চলিছিল এটা সময়ত, আজি তাৰ ধাৰাবাহিকতাটো কিন্তু অক্ষুণ্ণ ৰাখিব পৰা নাই। তেনেধৰণেৰে প্ৰত্যেকবিলাক আলোচনীৰে কথা একেই হৈ পৰিছে। কাকতৰো বহু কাকতৰো একেই অৱস্থা চলিছে এতিয়া। কাৰণ অসমত, বিশেষকৈ অসমত নহয়, সমগ্ৰ বিশ্বতে এতিয়া এই যি নতুন যুগৰ সূচনা হৈছে, সেই নতুন যুগৰ সূচনাৰ সময়খিনিত কিন্তু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে প্ৰত্যেকখন কাকত, প্ৰত্যেকখন আলোচনী। আৰু তাৰ ফলত তেওঁলোকৰ যি গভীৰ প্ৰত্যাহ্বান, সেই গভীৰ প্ৰত্যাহ্বানৰ ফলত তেওঁলোকে আজি মৃত্যুৰ কৰাল গ্ৰাসত গতি কৰিছে। এনে আলোচনীবিলাক মই ভাবোঁ যে যদি আপুনি মই কিছু সচেতনতা অৱলম্বন কৰোঁ বা আমি নতুন কিছু চিন্তা চৰ্চা আমি আগবঢ়াওঁ, তেতিয়াহ'লে এই আলোচনীবিলাক আমি হয়তো ধৰি ৰাখিব পাৰিম। তাৰ বাবে লাগিব আপোনাৰ, মোৰ, আপোনাৰ ঘৰৰ কাষৰ মানুহজন, আপোনাৰ পৰিয়ালৰ, সমাজৰ সকলোৰে লাগিব দিহা পৰামৰ্শ আৰু লাগিব সহায় সহযোগিতা। কাৰণ আপুনি কি বিচাৰে সেই বস্তুটো প্ৰকাশ হ'ব লাগিব এই কাকত আলোচনীবিলাকত। তেতিয়াহে এই আলোচনীবিলাকে এটা নতুন গতি লাভ কৰিব পাৰিব। আৰু তাৰ লগতে সম্পাদকৰ ক্ষেত্ৰতো কিছু সম্পাদকজনৰ বহু দায়িত্ব আছে যে তেওঁ কিছু পৰিমাণে নতুন সমাজে কি বিচাৰে, নতুনসকলে কি বিচাৰে, নতুনসকলৰ ধ্যান ধাৰণা কি, এই কথাবিলাকৰ ওপৰত তেওঁলোকে গুৰুত্ব দিব লাগিব। কাৰণ নতুনসকলক বহু এনেকুৱা ধৰণৰ, কাৰণ মই যিহেতু কাকত আলোচনীত মই কাম কৰিছোঁ, সেয়েহে মই কিছু কথা মই অনুভৱ কৰিছোঁ যে যেতিয়া এটা লেখা প্ৰকাশ কৰিবৰ কাৰণে পঠাই দিয়ে, মেইল যোগে হওক বা চিঠি পত্ৰ যোগেদি বা যিধৰণে ডাক যোগে পঠোৱা যায় তেনেধৰণেও পঠাই দিয়ে। যেতিয়া সম্পাদকজনে চাই কি লিখিছে কি নিলিখিছে, তেওঁ এবাৰ অন্তত পঢ়ি চোৱাটো তেওঁৰ গুৰুত্ব আছে। কাৰণ বহু সম্পাদক আছে এনেধৰণৰ, হয়তো ভাল লেখা এটা লিখিছে, সেই লেখাটো কিছু হয়তো ভুল থাকিব পাৰে। সেই ভুলখিনিক সংশোধন কৰি শুদ্ধ কৰি তেওঁ যদি অকণমান কষ্ট কৰি তেওঁ প্ৰকাশ কৰি দিয়ে, তেতিয়াহ'লে লিখা মানুহজনে কিন্তু কিছু পৰিমাণে হ'লেও প্ৰেৰণা পায়, যাৰ ফলত তেওঁ সেই কাকতখন বা আলোচনীখন পঢ়িবলৈ তেওঁ উৎসাহ যোগে মনত। আৰু মই ঠিক তেনেধৰণেৰে মই যেতিয়া হাতখৰিত লিখিছিলোঁ, বহুকেইটা মই লেখা লিখিছোঁ। হাতখৰি এটা বিশেষ শিতান আছিলে, পত্ৰালাপ, তাতো মই লিখিছোঁ। সাদিনতো মই কেতিয়াবা চিঠি পত্ৰও পঠাইছোঁ, তেনেধৰণৰ হৈছে। প্ৰকাশো পাইছে, কেতিয়াবা প্ৰকাশ পোৱা নাই, এনেধৰণৰ হৈছে। প্ৰকাশ কিয় নাপায় সেই কথাটো মোৰ জনাৰ কোনো সুযোগ সুবিধা নাথাকে, কিন্তু প্ৰকাশ হ'লে গম পাওঁ যে সেইটো হয়তো উপযুক্ত হৈছিল। তেনেধৰণৰ বহু কথা আছে। কিন্তু যিয়ে নহওক কিয় যে আমি নতুন সমাজৰ লেখাবিলাক অন্তত এই আলোচনীবিলাকে, আমি যিবিলাক পুৰণা আলোচনী চলি আছে, এই আলোচনীবিলাকে প্ৰকাশৰ দায়িত্বটো কিছু পৰিমাণে হ'লেও ল'ব লাগিব। কাৰণ নতুনসকলে লেখাবিলাক লেখে, নিজৰ মনৰ অনুভৱখিনিক লিখে। কাৰণ এনে বহু সম্পাদক আছে, তেওঁলোকে হয়তো ধাৰণা কৰি আছে, তেওঁলোকে হয়তো এটা পুৰণা সময়ত, আজিৰ পৰা প্ৰায় 20 বছৰ আগৰ তেওঁলোকে কথা চিন্তা কৰি আজি তেওঁলোকে লেখাবিলাক বিচাৰি আছে বা প্ৰকাশ কৰি আছে। তেনেধৰণৰ প্ৰকাশ কৰা লেখাবিলাক আজি নতুন সমাজে হয়তো কিমান গ্ৰহণযোগ্য, নতুন সমাজে কিমান পৰিমাণে গ্ৰহণ কৰে, সেইটো আটাইতকৈ ডাঙৰ কথা। কাৰণ নতুন সমাজে নতুন বস্তু এটাৰ ওপৰত তেওঁলোকে গুৰুত্ব দিয়ে। সেই নতুন বস্তুটো যদি তেওঁলোকে তাত বিচাৰি নাপায়, তেতিয়াহ'লে তেওঁ কিয় কিনিব? এনেধৰণৰ কথাও আহি পৰে। কিয় তেওঁ পঢ়িব সেই কাকতখন বা আলোচনীখন? কিয় পঢ়িব? এনেধৰণৰ কথা আহি পৰে। সেয়েহে নতুন সমাজৰ লেখাবিলাক যিমান পাৰি তেওঁলোকে প্ৰকাশৰ দায়িত্বটোত আজি এই আলোচনীবিলাকে বা এই কাকতবিলাকে গ্ৰহণ কৰিব লাগিব। কাৰণ নতুন লেখক এজনৰ যদি আপোনালোকে প্ৰকাশৰ দায়িত্বটো নলয়, তেওঁ ক'ত প্ৰকাশ কৰিব? তেওঁ হয় ডিজিটেল মাধ্যমত প্ৰকাশ কৰিব, আৰু য'ত তেওঁৰ হয়তো ভিউৱাৰ্ছ বহুত পাব বা তেওঁৰ শ্বেয়াৰিং কৰিবলৈ সুবিধা পাব, বিভিন্ন ধৰণৰ তেওঁ সুবিধা পাব, যাৰ কাৰণে তেওঁ সেই যিটো পপুলাৰিটি বুলি কোৱা যায় ডিজিটেল মাধ্যমত, সেই পপুলাৰিটিটো তেওঁ বাঢ়ি যাব।
এনেধৰণৰ বহু কথা আছে যিবিলাক কথা হয়তো আমি একে উশাহতে কৈ বা এটা মুহূৰ্ততে কৈ আমি শেষ কৰিব নোৱাৰোঁ। কাৰণ এই কথাবিলাক সদায় আলোচনাৰ মাধ্যমত থাকি যায়, কিন্তু আমি কিমান পৰিমাণে আমি ফলপ্ৰসূ হিচাপে আমি সেই কথাবিলাকক আমি লৈ যাব পাৰোঁ, আগুৱাই লৈ যাব পাৰোঁ, সেইটো আমাৰ দায়িত্ব, আপোনাৰ দায়িত্ব, সম্পাদকৰ দায়িত্ব আৰু সমাজখনৰ দায়িত্ব। মোৰো দায়িত্ব আছে সমানে, আপোনাৰো দায়িত্ব আছে বুলি মই এইটো কাৰণে কৈছোঁ যে আপুনি নহ'লে বা মই নহ'লে এই কাকত আলোচনীবিলাক কেতিয়াও এটা স্থায়ী গতি লাভ নকৰে। কাৰণ আমি প্ৰকাশ হোৱা লেখাবিলাক আমি প্ৰকাশ কৰিবৰ কাৰণে আমি বহু পৰিমাণে আমি চিন্তা চৰ্চা কৰিব লাগিব যে আমি কেনেধৰণে আমি লেখা প্ৰকাশ কৰিম কাকতখনত বা আলোচনীখনত। এই সকলোখিনি কথা মই এইকাৰণে ক'লোঁ কাৰণ আজি অতি দুখ লাগিছে এইটো কাৰণে যে যিখন আলোচনীৰ সৈতে বা যিখন কাকতৰ সৈতে মই আগতে বহুদিনৰ পৰা আমি সৰুৰে পৰা দেখি আহিছিলোঁ, এই সাদিনখন আমি সৰুতে আমি দেখিছিলোঁ যে সাদিনৰ চোতাল নামৰ এটা পৃষ্ঠা প্ৰকাশ কৰিছিল। সেই পৃষ্ঠাটো আমি খুব চাই বৰ ভাল পাইছিলোঁ আৰু অকণিৰ যিবিলাক পৃষ্ঠা দিছিল তাত বিভিন্ন ধৰণৰ বস্তুবিলাক তেওঁলোকে প্ৰকাশ কৰিছিল, খুব ভাল লাগিছিল। কিন্তু আজি সেই বস্তুখিনি হয়তো নোহোৱা হৈ গ'ল। কাৰণ আগৰ দৰে যেতিয়া ছপা মাধ্যমত নাপাম বুলি আমি যিটো কথা ওলাই আছে এতিয়া, সেই কথাটো যদি সঁচাকৈ সত্য প্ৰমাণিত হয় তেতিয়াহ'লে অতিকে আমাৰ বাবে সঁচাকৈয়ে দুখজনক কথা আৰু গভীৰভাৱে আমি এবাৰ আকৌ পুনৰ বিচাৰ বিশ্লেষণ কৰা উচিত যে আমি প্ৰকাশ কৰিব পাৰোঁ নেকি। ধন্যবাদ জনাইছোঁ। মনৰ অনুভৱখিনি এনেদৰে মই ব্যক্ত কৰিলোঁ।